হয় নমস্কাৰ, মোৰ নাম ৰিম্পী ৰায় আৰু আমাৰ ইয়াতে ঢলমাৰা আঞ্চলিক বহাগী বিদায় সমিতি উদযাপনৰ পৰা আমি আজি ইয়াতে সকলোৱে ওলাই আহিছোঁ। আমাৰ ইয়াতে 11, 12, 13 মে এটা বিহু কৰ্মশালা আমি অনুষ্ঠান পাতিম আৰু ইয়াতে উপস্থিত থাকিব আমাৰ বিধান দেউৰী শুকাই ছাৰ। তেওঁ কৰ্মশালা দিবৰ কাৰণে আমাৰ ইয়াতে আহিব আৰু আমি বিচাৰোঁ যে ঢলমাৰাত মানে এইবাৰ প্ৰথমবাৰৰ কাৰণে ইয়াতে কৰ্মশালা হ'বলৈ গৈ আছে। সেইকাৰণে আমি বিচাৰোঁ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি সকলোৱে ওলাই আহক আৰু এই কৰ্মশালাত সকলোৱে যোগদান কৰক। আৰু সেইবাবে আমি কৰ্মশালাৰ মাচুলখিনিও আমি 200 টকা ৰাখিছোঁ। আৰু ঢলমাৰা নহয়, ঢলমাৰাৰ বাহিৰতো যদি আমি এই বাতৰিৰ যোগেদি যদি আমি বাহিৰত চেষ্টাটো চলাই যাব পাৰোঁ, তেওঁলোকে আমাৰ ইয়াতে যোগদান কৰিব পাৰিব। উদ্দেশ্য এটাই যে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি আগুৱাই আহিব লাগে। সিহঁতৰ কিছুমান প্ৰতিভা আচলতে লুকাই থাকে, সেই প্ৰতিভাখিনি আমি উলিয়াই দিব লাগে আমাৰ ৰাইজৰ সন্মুখত। এইখিনি আমি বিচাৰিছোঁ। আৰু এনেকুৱাও হ'ব পাৰে কিজানি বা ইয়াতে আমি ঢোল বাদন পেঁপা বিহু সকলোখিনি যিহেতু ইয়াতে শিকোৱা হ'ব, এনেকুৱাও হ'ব পাৰে কিজানি ইয়াৰ পৰাই আমাৰ এজন ভাল বিহুৱা মানে বিহু নৃত্য কৰা এজনী শিল্পী ওলাব পাৰে বা ঢোল বাদক ওলাব পাৰে। সেইটোৱে আমাৰ চেষ্টা। গতিকে সেইকাৰণে মানে এজ লিমিট ৰখা হোৱা নাই, সকলোৱে ইয়াতে আহিব পাৰিব, যোগদান কৰিব পাৰিব, এইখিনিয়ে ক'ব বিচাৰোঁ। গাৰে মুহুৰা ঐ তাতো কৈছেনে হৰৈ মাকো ঐ তাতো কৈছেনে হৰ বহাগৰ বিহুতি হৈ পাতি কেনে কৈ থাকো।